দীক্ষিতা আছিল এখন সৰু গাঁৱৰ সহজ সৰল ছোৱালী। তাইৰ বয়স যেতিয়া ভালদৰে জীৱন কি বুজি পোৱা হোৱাই নাছিল, তাৰ আগতেই ঘৰৰ মানুহে ছোৱালীৰ ভাল ভৱিষ্যত বুলি ভাবি তাইক নিজতকৈ বয়সত ডাঙৰ এজন ল'ৰাৰ লগত বিয়া পাতি দিলে। দীক্ষিতাই সেই সময়ত নিজৰ ইচ্ছা, সপোন বা মতামত ক'বলৈ সাহস কৰিব নোৱাৰিলে, কাৰণ তাই বয়সত বহুত সৰু আছিল। সমাজ, পৰিয়াল আৰু নিয়তি এই তিনিটাৰ মাজত তাইৰ সকলো শেষ হৈ পৰিছিল। বিয়াৰ পিছত দীক্ষিতাৰ জীৱন সলনি হৈ গ'ল। নতুন ঘৰ, নতুন মানুহ আৰু একেবাৰে অচিনাকি এক দায়িত্ব। বিয়াৰ পাছৰ পৰাই তাই নতুন ঘৰখনত সেইকণ মৰম নাপালে যিখিনি তাই পাব লাগিছিল। দীক্ষিতা দেখিবলৈ বৰ ধুনীয়া আছিল। তাইৰ ক্ষীণ চেহেৰা, ওখ পাখ ছোৱালী, দীঘল একেবাৰে চিধা চুলি, মিঠা বৰণীয়া গাৰ ৰং, মেখেলা চাদৰত একেবাৰে প্ৰয়োজনী হৈ উঠিছিল। তাইৰ স্বামী তাইতকৈ ডাঙৰ আছিল বাবে তাই স্বামীৰ লগত ক'ৰবাত গ'লে মানুহে বাপেক জীয়েকনি সুধিছিল। মানুহৰ কথাত তাৰ খং উঠি দীক্ষিতাকে বৰ বেয়াকৈ কৈছিল। তাই বয়সত দেখিবলৈ আৰু সৰু যেন লাগিছিল। তাতে তাইৰনো কি দোষ? দীক্ষিতাৰ স্বামীয়ে তাইক শকত হ'বলৈ তাইৰ খোৱা লোৱাও সলনি কৰি দিছিল। গধূলি সদায়ে ফাষ্টফুড লৈ আহিছিল আৰু তাইক খাবলৈ জোৰ কৰিছিল। দীক্ষিতাই সেইবোৰ আগৰ পৰাই বেয়া পাইছিল, যদিও স্বামীৰ ভয়ত আৰু ধমকত খাবলৈ বাধ্য হৈছিল। এইবোৰ খাই তাইৰ মাজে সময়ে গা বেয়া হৈছিল যদিও স্বামীয়ে এইবোৰলৈ একেবাৰে মনোযোগ দিয়া নাছিল। দীক্ষিতা লাহে লাহে অলপ শকত হৈ আহিছিল। দীক্ষিতা শকত হোৱাত তাইৰ সেই সৌন্দৰ্য কমি আহিছিল। বিয়াৰ পাছত তাই যিমানখিনি মৰম পাব লাগিছিল সেইখিনি মৰম পোৱা নাছিল। কথাই কথাই অপমান, অৱহেলা আৰু মানসিক দুখ তাইৰ দৈনন্দিন সংগী হৈ পৰিছিল। তথাপিও দীক্ষিতাই সকলো সহ্য কৰিছিল, কাৰণ তাইক মাকে শিকাইছিল সংসাৰখন বচাবলৈ কিছুমান কথা এৰিব লাগিব আৰু সহ্য কৰিব লাগিব। এনেদৰেই দীক্ষিতাৰ দিনবোৰ পাৰ হৈছিল আৰু কেইমাহমান যোৱাৰ পাছত তাই গম পাইছিল যে তাই গৰ্ভৱতী হৈছিল। গৰ্ভৱতী অৱস্থাতো তাই কিন্তু জিৰণি ল'বলৈ অলপো সময় পোৱা নাছিল আৰু স্বামীৰ পৰাও অৱহেলিত হৈছিল। তথাপিও তাই সকলোবোৰ সহ্য কৰিছিল, কাৰণ তাইক বুজি পোৱা কোনো নাছিল। মাকক কথাবোৰ ক'লে মাকে কৈছিল, সময়ৰ লগে লগে সকলোবোৰ ঠিক হৈ যাব। সময় বাগৰি গ'ল। দীক্ষিতাই এজন পুত্ৰ সন্তানৰ মাতৃত্ব লাভ কৰিলে। সেই ল'ৰা সন্তানেই তাইৰ জীৱনৰ একমাত্ৰ আশাৰ পোহৰ হৈ উঠিল। ল'ৰাজনক আগবঢ়াই নি ভাল মানুহ হিচাপে গঢ় দিবলৈ তাই নিজৰ সকলো দুখ বুকুত চেপি ৰাখিলে। স্বামীৰ অৱহেলা সত্ত্বেও সংসাৰখন ভাঙি নপৰাকৈ আগুৱাই নিবলৈ তাই প্ৰচেষ্টা চলাই গৈছিল। ল'ৰাজন যেতিয়া অলপ ডাঙৰ হ'ল, দীক্ষিতাই ভাবিছিল এতিয়া হয়তো জীৱনটো অলপ স্থিৰ হ'ব। কিন্তু তাইৰ জীৱনত এইবাৰ সকলোতকৈ ডাঙৰ দুখ আহি পৰিছিল। দীক্ষিতাৰ স্বামীয়ে পুনৰ এজনী বিয়া পাতি ঘৰলৈ লৈ আহিল। ইয়াৰ পাছত তাই সকলো আশা ভৰসা শেষ হৈ গৈছিল। বহু বছৰ ধৰি যি সংসাৰখন তাই সজাই ৰাখিছিল, সেই সংসাৰত তাইৰ স্থান হঠাতে অস্থিৰ হৈ পৰিল। দুখ, অপমান আৰু অসহায়েৰে দীক্ষিতাৰ মন ভৰি উঠিল। ইয়াৰ পাছত তাই সেইখন ঘৰৰ পৰাই ওলাই যোৱাৰ সিদ্ধান্ত ল'লে আৰু তাই চহৰত গৈ সৰু সুৰা কাম কৰি নিজৰ ভৰিত নিজে থিয় দিয়াৰ কথা ভাবিলে আৰু ল'ৰাজনৰ লগত তাই চহৰতে থাকিবলৈ ল'লে। প্ৰথমে দীক্ষিতাই আনৰ ঘৰত কাম কৰি ল'ৰাজনক পঢ়াইছিল, কিন্তু লাহে লাহে তাই চিলাই কাম শিকি নিজাকৈ সংস্থাপিত হৈছিল। এই সকলোবোৰ কথাৰ আজি 20 বছৰ পাৰ হৈ গ'ল। দীক্ষিতাৰ ল'ৰাজন এতিয়া
ডক্তৰ পঢ়ি আছে। ইফালে দীক্ষিতাৰ স্বামী অকলশৰীয়া। মাজে সময়ে দীক্ষিতা আৰু ল'ৰাজনক বিচাৰি ফোন কৰে, কিন্তু দীক্ষিতাই অচিনাকি নম্বৰ বুলি ফোনটো কাটি দিয়ে। সময়ৰ সৈতে দীক্ষিতাই এটা কথা বুজি পালে, সহনশীলতা মানেই দুৰ্বলতা নহয়। দুখে তাইক ভাঙিব নোৱাৰিলে, বৰঞ্চ তাইক অধিক দৃঢ় কৰিলে।